নতুন লোহাৰ কেৰাহী এখন আনিছোঁ। ব্যৱহাৰৰ উপযোগী কৰিবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। কচু টুকুৰা পাতে চাতে দি দিছোঁ। যিহেতু এইখিনি কচু নাখাওঁ, সেইকাৰণে এতিয়া একদম গুড়ি হোৱাকৈ সিজিব দিম ইয়াতে। পানী ভৰ্তিকৈ দি দিছোঁ। এতিয়া এইখিনি মই সিজিব দিম। পানীখিনি ভালদৰে উতলি আহিছে। এতিয়া এইখিনি মই আৰু অলপ সিজিব দিম। তাৰপিছত মই 5 দিনৰ কাৰণে এনেকৈ পানীতে কচুখিনি থৈ দিম। তাৰপিছত কেৰাহীখন আকৌ দেখাই আছোঁ কি কৰিম। কেৰাহীখনত কচুখিনি থোৱা আজি 5 দিন হ'ল। এতিয়া কচুবিলাক পেলাই দিম। পেলাই এইখিনি এতিয়া আকৌ এবাৰ কেৰাহীখন ধুম। এতিয়া কেৰাহীখন মই অলপমান গৰম কৰি লৈছোঁ। এতিয়া মিঠাতেল অলপমান লগাই দিম। গোটেই কেৰাহীখনতে মই মিঠাতেল সানি লৈছোঁ। এটা নিমখ দি দিছোঁ। নিমখখিনি ইয়াতে ভাজিম। নিমখখিনি মই এনেকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ। ভাজি লৈ এতিয়া এনেকুৱা চেণ্ড পেপাৰ এখন লৈছোঁ। নিমখৰ সৈতে ঠাণ্ডা হ'লে মই এইখিনি অকণমান কেৰাহীখন ঘঁহি দিম। কেৰাহীখনৰ বেক চাইডেও মই মিঠাতেল সানি দিম। লোহাৰ কেৰাহীখন সম্পূৰ্ণভাৱে ব্যৱহাৰৰ উপযোগী হৈ গ'ল। বনাওঁতে আৰু ধুনীয়াকৈ মিহি হৈ যাব। আপোনালোকেও এনেদৰে কৰে নে নকৰে জনাবচোন। আজিলৈ ইমানেই। ধন্যবাদ।